বিশ্ববাসী সাক্ষী হ'বলৈ গৈ আছে এক বিৰল মহাজাগতিক পৰিঘটনাৰ বাবে আৰু ৬টাকৈ গ্ৰহ সৌৰজগতৰ আচলতে ৬টাকৈ গ্ৰহ একে শাৰীতে পদাৰ্পণ কৰিব বা একে শাৰীতে অৱস্থান কৰিব আজি প্ৰায় 8:30 বজাত। গতিকে সেই সময়খিনিত কেনেধৰণৰ আচলতে জ্যোতিষ বিদ্যাৰ প্ৰভাৱ পৰিব পাৰে বা জ্যোতিষীসকলেনো এই গোটেই কথাখিনি কি বুলি ধৰে বা কেনেধৰণে তেওঁলোকে বিশ্বাস কৰে, কেনেধৰণে গোটেই কথাখিনি পৰ্যালোচনা কৰে, সেই কথাসমূহ জানিবলৈ আমি জ্যোতিষ ৰত্ন খগেশ্বৰ গোস্বামীৰ ওচৰত আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ পৰাই গোটেই কথাখিনি আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু এটা বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হ'ব, গতিকে কেনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বা কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে গোটেই কথাখিনি অকণমান আপোনাৰ পৰা। একচুৱেলি ইউনিভাৰ্চৰ গ্ৰহবিলাক সদায় মুভমেণ্টত থাকে, মানে চলি থাকে, গৈ থাকে, তো গতি লৈ থাকে। তো আজি এটা এনেকুৱা এটা আনকমন এটা যোগ এটা সঞ্চাৰ হ'ব। এই যোগটো হ'লগে সূৰ্যৰ পৰা লম্বভাৱে ইকুৱেলি আপোনাৰ টোটেল একেটা শাৰীত টোটেল 7টা গ্ৰহৰ 6টা গ্ৰহ আমি আজি দেখা পাম। 6টা গ্ৰহ আপোনাকে দেখা পাব। এইটো মানে বহুত বছৰৰ পিছত এনেকুৱা মানে এটা সংযোগ হয় যে গোটেইকেইটা একেটা লাইনত থাকিব। আৰু 7টা গ্ৰহৰ 6টা গ্ৰহ আপোনাকে আজি দেখাই পাব। সেইকেইটা হ'লগে বৃহস্পতি দেখিব, শুক্ৰ, শনি, মংগল আৰু ইউৰেনিয়াছ আৰু নেপচুন। এই গ্ৰহকেইটা কিন্তু টেলিস্কোপেদিহে চাব পাৰিব। আজি ৰাতি 8:30 বজাৰ পৰা আপোনালোকে যদি ৰাতি মানে বিল্ডিঙৰ ওপৰত চাদা বা পথাৰত গৈ ভালকৈ চায়, খালী চকুৰে আপোনালোকে মোটামুটি বৃহস্পতি, শুক্ৰ, শনি, মংগল এই 4টা গ্ৰহ দেখাই পাব। খালি ইউৰেনিয়াছ আৰু নেপচুনটো আপোনালোকে টেলিস্কোপ থাকিলে চাল দেখা পাব। তো এইটো যে এই যে 6টা গ্ৰহ যে একেটা লাইনত দেখা পাম আমি, এই দেখা পোৱাৰ কাৰণে কি হ'ব, আজি একচুৱেলি আমাৰ মানে জ্যোতিষশাস্ত্ৰ মতে আজি আমাৰ কৃষ্ণ একাদশী তিথি চলি আছে। এই তিথিটো নৰ্মেলি ইমান ভাল তিথি নহয়। এইটো তিথিত আমাৰ নৰ্মেলি ভাল কাম নকৰেই। তো আজি যিবিলাক সন্তান জন্মিব ৰাতিলৈকে, সেইবিলাক সন্তানৰ লোৱাৰ পাৰ্টৰ প্ৰব্লেম থাকিব। নাভিৰ তলৰ পাৰ্ট বা হাত ভৰিত দুখ পাব পাৰে বা জীৱন জাৰ্ণিত অপাৰেশ্যন হ'ব পাৰে। মানে আজি মানে নাভিৰ তলৰ পাৰ্টটোত অলপ প্ৰব্লেম থাকিব। আৰু ল'ৰাটো এনেকুৱা হ'ব, ৰাতি যদি এই গোটেই গ্ৰহকেইটা যে একলগ হ'ব, এই ট্ৰেকটো মোটামুটি প্ৰায় আপোনাৰ অলপ ইফাল ইফালকৈ হ'লেও মাৰ্চৰ 10-15 তাৰিখলৈকে দেখাই পাব। এনেকৈ মানে অলপ গোটেইটো একে ট্ৰেকত আজি ৰাতি 8:30 পৰা ভিজিবল হৈ যাব। কিন্তু কথাটো হ'লগৈ এই গোটেইখিনি বস্তু 8:30 মানে ধৰক মাৰ্চ মাহৰ 10 তাৰিখ মানে 10-15 তাৰিখলৈকেতো মোটামুটি এইখিনি একে ট্ৰেকত পাবই। তো এই যে 6টা গ্ৰহ যে একেটা ট্ৰেকত আহি গ'ল, আহি যোৱাৰ কাৰণে যিবিলাক সন্তান হ'ব সিহঁত ইয়াতো কিবা এটা লাইনত যদি ভাল লাইনত যায় তো খুব ভাল লাইনত বিখ্যাত হ'ব, যদি বেয়া লাইনত যায় তো বেয়া লাইনত বিখ্যাত হ'ব। কাৰণ কিয় কাৰণে যেতিয়া 6টা গ্ৰহ একেলগে পৰি যায় তাৰ ৰেৰ কেলকুলেশ্যনখিনি অলপ দিগদাৰ হৈ যায়। তো গতিকে যিবিলাক সন্তান হ'ব মানে সেই সন্তানবিলাকৰ মানে লোৱাৰ পাৰ্টটো নৰ্মেলি অলপ দুৰ্বল থাকিব, হাতৰ এইখিনি পাৰ্টটো দুৰ্বল থাকিব। আৰু আজি তাতে মানে কৃষ্ণ পক্ষৰ একাদশী তিথি চলি আছে। গতিকে তিথিটো এনেও বৰ মনঃপুত তিথি নহয়। এইটো তিথিত মানুহে ৰাতি ভাতেই নাখায়, লঘোণ থাকিব লাগে। কাৰণ আজি মানে কি হয়, এই পুষ্যা নক্ষত্ৰটোৰ পৰা যিবিলাক মানে সূৰ্যৰ পৰা যিবিলাক ৰে আহে, সেই ৰেবিলাক পুষ্যা নক্ষত্ৰত পৰি যেতিয়া পৃথিৱীলৈকে আহে, তেতিয়া আমাৰ প্ৰবাদ আছে যে এইটো হায়েষ্ট কেঞ্চাৰ ফৰ্মেশ্যনৰ মানে সম্ভাৱনাটো থাকে। সেইকাৰণে মানে একাদশী তিথিত মানে আমাৰ নৰ্মেলি আমাৰ মানুহে ৰাতি লঘোণ থাকে, একো ভাত তাত নাখায় তাৰমানে। তো গতিকে এনেই কৃষ্ণ একাদশীটো শুভ দিন নহয়েই। তো তাতে যিহেতুকে আজি মানে টোটেল 7টা গ্ৰহ একেটা ট্ৰেকত পৰিব, তাৰে 6টা আমি ভিজিবল হ'ব, তাৰে 2টাক আমি টেলিস্কোপেদি চাব পাৰিম। এইটো ইউৰেনিয়াছ আৰু নেপচুন গ্ৰহটো। তো গতিকে এইটো জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটো ইমান মনঃপুত নহয়। তথাপিও আপোনালোকে আজি ৰাতি 8:30 বজাৰ পৰা বস্তুটো একদম মুকলি আকাশত বা বিল্ডিঙৰ চাদৰ ওপৰত যাই বস্তুটো ক্লিয়াৰকৈ দেখিব পাৰিব। আপুনি যিহেতু উল্লেখ কৰিছে বৰ ভাল এটা সময় নহয়, বা যিসকল শিশু জন্ম পাব তেওঁলোকৰ কোনো অসুবিধা থাকিব পাৰে। গতিকে কেনেধৰণৰ কাম কৰিব পাৰে বা প্ৰতিকাৰ হিচাপে কিবা ক'ব পাৰি নেকি বৰ্তমান? নাই, আজিকালিতো বহুতেতো ডেলিভাৰীবিলাকতো ডক্তৰৰ লগত কথা পাতি কৰে। তো গতিকে যদি এনেও ৰাতিপুৱা জন্মা বাচ্ছাবিলাকে জীৱনত বহুত ওপৰলৈকে আগবাঢ়ে। যিমানে গধূলি হৈ যায় সেই সন্তানবিলাকে ছাকচেছবিলাক লেটকৈ পায়। সেইকাৰণে আমাৰ জ্যোতিষশাস্ত্ৰত প্ৰবাদ আছে যে যিবিলাকে খুব ৰাতিপুৱাই জন্মে
সিহঁতে জীৱনত কম বয়সতে সকলো বস্তু পায় যিমানে লেট হৈ গৈ থাকে এইটো পিছে 90% হেদে 10% তাতেও অলপ কেতিয়াবা ফেইল হয় 90% প্ৰভাৱটো এনেকুৱা ৰাতিপুৱা জন্মা বেবীবিলাকে মানে জীৱনত সাকসেছবিলাক সোনকালে পায় যিমানে গধূলিলৈকে গৈ থাকে সেই বাচ্চাবিলাকে লেট সাকসেছ পায় তো গতিকে আজি ৰাতি 8:30 বজাৰ পিছত ডেলিভাৰী কৰাতকে যদি কৰে কাইলেই কৰক ৰাতিপুৱা কৰিলে এনো বেবীবিলাকে সাকসেছবিলাক সোনকালে পায় আৰ্লি সাকসেছ পায় গতিকে এটোৰ মানে এটাই প্ৰভাৱ দেখিছো মই যে প্ৰভাৱ দুটা দেখিছো একটো হৈছে যে আজি ৰাতি যিবিলাক বেবী জন্মিব হেতৰ নাভিৰ তলৰ পাৰ্টটো মানে অলপ উইক হ'ব নাভিৰ তলৰ পাৰ্ট আৰু হাতৰ এইখিনি জায়গা অলপ উইক হ'ব আর সেকেন্ড কথা এইখিনি সময়ত জন্মা বেবীবিলাক যদি ভাল লাইনত যায়তো বিখ্যাত হ'ব যদি বেয়া লাইনত যায়তো বেয়া লাইনত কুখ্যাত ব্যক্তি মানে দুটা মাজত নাথাকে কাৰণ গোটেই গ্ৰহবিলাক একলগ হৈ খিচৰি হৈ গৈছেতো গতিকে ৰেবিলাকৰ অলপ প্ৰভাৱ থাকিবই মানে আজি আৰু এই আমি জানিবলৈ চেষ্টা কৰিলো যে জ্যোতিষ শাস্ত্ৰৰ মতে যেহেতু কেইবাটাও গ্ৰহে একে হাৰিতে অৱস্থান কৰিব তাৰে ভিতৰত 4টা আপুনি খালি চকুৰেও চাব পাৰিব বুলি ইতিমধ্যে যেহেতু উল্লেখ কৰিছে আৰু 2টা আপুনি টেলিস্কোপৰ সহায়ত চাব পাৰিব গতিকে বৰ্তমান সময়ত জ্যোতিষ শাস্ত্ৰৰ মতেনো কি হয় কথাবোৰ আৰু কেনে ধৰণে জ্যোতিষ শাস্ত্ৰই গোটেই কথাখিনি বিশ্লেষণ কৰিছে সেই কথা জানিবলৈ আমি জ্যোতিষ ৰত্ন খগেশ্বৰ গোস্বামীৰ ওচৰত আহি উপস্থিত হৈছিল আৰু তেওঁ গোটেই কথাখিনি ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল শিশু জন্ম পাব তেওঁলোকৰ হয়তো কোনো ধৰণৰ অসুবিধা থাকিব পাৰে গতিকে আজিকালি যেহেতু বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা বা চিকিৎসকৰ সহায়ত কিছু আসলতে শিশুৰ জন্মৰ ক্ষেত্ৰত আগাপিছা সময় কৰিব পাৰি গতিকে তেনে ধৰণৰ কোনো প্ৰতিকাৰ হিচাপে লৈ যিসকল দম্পতি আছে বা মাক দেউতাক আছে আগবাঢ়িব পাৰে আৰু বিভিন্ন ধৰণৰ আসলতে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰে গতিকে আপুনি যদি আগ্ৰহী তেন্তে আজি নিশাৰ ভিতৰত বা আজি নিশা 8:30 বজাত 4টাকৈ গ্ৰহ একে হাৰিতে খালি চকুৰে চাব পাৰিব আৰু 2টাকৈ গ্ৰহ আসলতে টেলিস্কোপৰ দ্বাৰা চাব পাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ